নমস্কাৰ। ৰাইজৰ লাখ লাখ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আহি পৰিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি পৰিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাইজে দাবী কৰি আছে যে তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট 21 এপ্ৰিল তাৰিখে ঘোষণা কৰিব। মানে আজি হৈছে 20 এপ্ৰিল দেওবাৰ, অহাকালি 21 এপ্ৰিল সোমবাৰ। বহুতো নিউজ চেনেলবোৰত দি আছে যে 21 এপ্ৰিল অৰ্থাৎ অহাকালি 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব। সঁচাকৈ অহাকালি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব নেকি? ইয়াৰ বিষয়ে আমি আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে সকলোবোৰ কথা তথ্য অনুসৰি জনাই দিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লোৱা, যাতে নতুনকৈ আপডেট আহিলে অহাৰ লগে লগে সকলোতকৈ আগত পাই যোৱা। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টৰ বিষয়ে আমি এনালাইচিছ কৰি পোৱা মতে আমি জানিব পাৰিলো যে তোমালোকৰ 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট 20 এপ্ৰিলত ঘোষণা কৰাৰ অকণো চান্স নাই। তোমালোকক এতিয়ালৈকে কোনো ধৰণৰ কনফাৰ্ম নটিচ অহা নাই। আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা কোনো ধৰণৰ নটিচ অহা নাই যে তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট 21 এপ্ৰিলত অৰ্থাৎ অহাকালি ঘোষণা কৰিব। এনে ধৰণৰ অকণো নটিচ অহা নাই। আৰু যদি আজিৰ দিনটোতে আহি যায় মই লগে লগে তোমালোকক ভিডিঅ' আকাৰে জনাই দিম। গতিকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'লেহে সকলোতকৈ আগত নটিফিকেশ্যনটো পাই যায়। আৰু যদি ৰিজাল্ট দিলে হয় তেনে শিক্ষামন্ত্ৰী নাইবা মুখ্যমন্ত্ৰীয়ে এদিন আগতে নাইবা ৰাতিপুৱাতে এটা টুইটৰ জৰিয়তে জনাই দিব। ৰিজাল্টৰ বিষয়ে সকলোবোৰ কথা টুইটৰ জৰিয়তে জনাই দিয়া হয়। গতিকে চিন্তা কৰিব লগা কথা নাই। আৰু যিহেতু এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট এইবাৰ এপ্ৰিলৰ শেষৰ সপ্তাহতে ঘোষণা কৰা হ'ব। আৰু ইয়াৰ পৰা আমি গম পাওঁ যে 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট এপ্ৰিলৰ 21 তাৰিখৰ পিছৰ দিন কেইটাতে ঘোষণা কৰা হ'ব পাৰে বুলি ভাবি ল'ব পাৰা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়ালৈকে 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টৰ বিষয়ে কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই। নটিফিকেশ্যন অহাৰ লগে লগে এইটো চেনেলতে তোমালোকে পাই যাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিবলৈ ক'বা। গতিকে কাৰণ আমি এইটো চেনেলত নটিফিকেশ্যন অহাৰ লগে লগে আপলোড কৰি দিওঁ। ভিডিঅ'টো একেলগে চোৱাৰ বাবে ধন্যবাদ।